অভয়পুৰী লেংডিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিদ্যালয়খনত আড্ডা দিবলৈ অহা লোকক খেদি প্ৰচণ্ড মাৰধৰ স্থানীয় ৰাইজৰ। বিদ্যালয়খনৰ কাষতে চলে বাহিৰা ল'ৰাৰ দপদপনি, নিশা হ'লেই চলে সুৰাৰ আড্ডা। বিদ্যালয়খনৰ ছাত্ৰীসকলৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। বিদ্যালয়খনৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি স্থানীয় ৰাইজে লেংডিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ কৰ্তৃপক্ষক জবাবদিহি কৰাৰ লগতে অধ্যক্ষক কিছু সময়ৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰে বিদ্যালয়খনত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লেংডিচিঙা আৰক্ষী উপস্থিত হয় বিদ্যালয়খনত। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আজি এতে আমাৰ গাঁৱৰ মানুহবিলাকে উঠি আহিছে। প্ৰথম কথা এটা ৩-৪বাৰ কমপ্লেইন হয়, স্কুলত কমপ্লেইন যায়, কাম নহয়। সিহঁতে 1টা বজাত স্কুলত আহে, কাইবা 12টা বজাত আহে টিচাৰ, কাইবা 9টা বজাত আহে, নিজৰ খোলা মতে স্কুল কৰি আছে। আৰু ষ্টুডেন্ট বিলাক দুনিয়াৰ বাহিৰ হৈ বাহিৰা ল'ৰাৰ লগত কি কৈ থাকে। আমাৰ এই আগতে ঘৰ, মোৰ ঘৰৰ ওচৰত যাই কেনে পিলপিলি লৈ 3টা ছোৱালী থাকিব, 4টা ল'ৰা থাকিব, কিন্তু কোৱাৰ মানুহ নাই। এতিয়া আমি কিমান সহ্য কৰিম? আৰু এই হাই ছেকেণ্ডাৰী লেংডিচিং ICSC স্কুল মডাৰ্ণ স্কুল আছে, এতিয়া মডেল নাম হৈছে, কিন্তু সেনেকুৱা চলি আছে আজি কিমান বছৰ ধৰি। 3-4বাৰ আমালোকে গাঁৱৰ মানুহ কমপ্লেইন কৰিছে, কাম নহয়। সিহঁতে আমাক গাঁৱৰ মানুহ বুলি পাত্তাই নিদিয়ে। আৰু যাতা আৰু সি কি জানে আজি গাঁৱৰ মানুহ এক হৈছো। আজি আমি তাক গৰিহণা দিছো, এই প্ৰিন্সিপাল আমাৰ ঠিক নহয়, গৰিহণা দিছো আমি। এনেকুৱা হাই ছেকেণ্ডাৰী কালি একটা ষ্টুডেন্ট ওলাব নোৱাৰে। ইদিনা কৈ দিছিল ভাই যে ওলাব, নোলায়, কিন্তু আজি গোটেই ষ্টুডেন্ট ওলাই আছে। আজি প্ৰিন্সিপালক ক্লোজ কৰিছো, ফাৰ্ষ্ট টাইম সোমাব দিয়া নাই। ঠিক আছে, সোমাব দিছে। এতিয়া কৈছে যে 10 মিনিট আছে। নিবেদিতা নিবেদিতা ৰায়, আমি নিবেদিতা বাইদেউ বুলি জানো। এতিয়া আমি কথা হ'ল যে আমাৰ যিটো হাই ছেকেণ্ডাৰী, আমাৰ ঘৰৰ ওচৰত এটা গাঁৱৰ মিডিলত আমাৰ হাই ছেকেণ্ডাৰী, যাতে ষ্টুডেন্ট বিলাকে উদ্ভণ্ডালি বাহিৰত কৰিব নোৱাৰে, টিচাৰ বিলাকে যাতে একদম ৰাইট টাইমত আহে, সেইটোতো নকৰে, কৰিবই নোৱাৰে। আৰু বাহিৰৰ দোকান বিলাকৰ অত্যাচাৰ হৈ আছে, 100 মিটাৰ পায় চৰকাৰে। মুঠতে এতিয়া আমাৰ স্কুলৰ সমাজত যিটো বাহিৰৰ পৰা ল'ৰা আহি স্কুল টাইমত স্কুলৰ সন্মুখত দোকানত য'তে ত'তে গেডাৰিং কৰি থাকে, এইটো কমাব লাগে। আৰু আমাৰ স্কুলৰ ছাৰবিলাকৰ অলপমান কাৰা হ'ব লাগে। এইটো লেংডিচিঙা হাই স্কুল, HSS স্কুল। নিয়মিতভাৱে ক্লাছ কৰেতো এইটো ষ্টুডেণ্টক সুধিব লাগিব। কিন্তু আমি যিখিনি বাহিৰৰ পৰা ভাবি আছোঁ, যিখিনি চাই আছোঁ, বাহিৰৰ ছিষ্টেমবিলাকে ঠিক নহয়। বাহিৰৰ পৰা ল'ৰা ছোৱালীৰ মুখৰ ভাষাবিলাকৰ ঠিক নহয়। আমি ইয়াতে যা কৰাতে ষ্টুডেণ্ট বুলি এনেকুৱা নালাগে। কথাটো এনেকুৱা হৈছে। পুলিচ আহিছে, কমপ্লেইন কৰিছে। এইটো কমপ্লেইন আগতে 4বাৰ কৰা হৈছে। কিহৰ কাৰণে? বাহিৰৰ ল'ৰা আহি ইয়াত গেডাৰিং কৰি থাকে। ক'ৰ পৰা আহে নাহে একোৱে গম নাপাওঁ। আমি ইয়াত সৰুৰে পৰা আহিছোঁ। এইবিলাক ভাইহঁতে ষ্টুডেণ্ট হয়, ষ্টুডেণ্ট ক'ৰ ঘৰ আমি নুসুধো, কাৰণ এইটো ষ্টুডেণ্ট হয়। কিন্তু বাহিৰৰ পৰা যিবিলাক আহি ইয়াত গেডাৰিং কৰে, সুধিব লগা বাধ্য হৈ যাওঁ আমি। আজি আমাৰ দাদা আমাৰ গাঁৱৰ পৰা গাঁৱৰ সমাজৰ মানুহবিলাক প্ৰিন্সিপালক সুধিব গৈছে। এইটো সোধাটো আমাৰ আগতে সুধিছে, এইবাৰ নতুনকৈ পুলিচ লৈ গৈছে। আমি নাছিলোঁ তেতিয়া, আমি মাত্ৰহে আহিলোঁ। সেইটো মই ক'ব নোৱাৰিলোঁ, ইহঁতে ক'ব পাৰিব। নিবেদিতা ৰয় দিয়ে নেকি। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক।